অভিযান চলিল লাচিত কুমাৰ দাসৰ বাসগৃহত কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ আন এটা ফ্লেটত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ জিবি ফ্লেটত অভিযান চলাই জব্দ কৰে 1 কোটিতকৈও অধিক টকা লাচিত কুমাৰ দাসৰ আত্মীয়ৰ ঘৰত জব্দ কৰা হৈছে টকাখিনি নিশা পৰ্যন্ত গণনা কৰা অনুসৰি জব্দ কৰা হৈছে 1,17,30,000 টকা গুৱাহাটীৰ বেলতলাত আৰু দুটাকৈ ফ্লেট আছে ৰহা আৰু হুজাই গুৱাহাটীত আছে মাটি সুপুৰিয়াৰ হৈতে ভাল সম্পৰ্ক ৰক্ষা কৰা নাছিল লাচিত কুমাৰ দাসে অভিযান কালত উচৰ সুপুৰিয়াই অফ কেমেৰা প্ৰকাশ কৰিলে মন্তব্য উল্লেখ কৰিছো পুনৰবাৰ দুৰ্নীতি নিবাৰক শাখাই এসিএস বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত চলাইছিল অভিযান এসিএস বিষয়া লাচিত কুমাৰ দাসৰ আত্মীয়ৰ ঘৰত উলাইছে এতিয়া টকাৰ উজান দমে দমে উলাইছে টকা দুপনিখা পৰ্যন্ত দেখিবলৈ পোৱা গৈছে লাচিত কুমাৰ দাসৰ আত্মীয়ৰ যি বাসগৃহ সেই বাসগৃহত অভিযান চলাইছিল সেই অভিযানতেই 1 কোটিৰো অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে ঘোষ লৈ গ্ৰেপ্তাৰ হৈছে ইতিমধ্যে এসিএস বিষয়া লাচিত কুমাৰ দাস আৰু লাচিত কুমাৰ দাসৰ বাসগৃহত সমান্তৰালকৈ লাচিত কুমাৰ দাসৰ আত্মীয়ৰ বাসগৃহত এতিয়া দমে দমে জাপে জাপে উলাইছে টকা গণি শেষ কৰিব পৰা নাই দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ আন এটা ফ্লেটত অভিযান চলাইছিল দুপনিখা পৰ্যন্ত চলোৱা হৈছিল অভিযান দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযান জিবি ফ্লেটত অভিযান চলাই জব্দ কৰে 1 কোটিতকৈও অধিক টকা গণি শেষ কৰিব পৰা নাই দুৰ্নীতি নিবাৰক শাখাই বাকচৰ ভিতৰত ইতিমধ্যে গোপনে ৰখা হৈছিল সেই টকাখিনি আৰু সেই টকাখিনি দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছে সমান্তৰালকৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা এসিএস বিষয়া লাচিত কুমাৰ দাসত ঘৰৰ পৰা ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই টকা গণা মেচিন এটাও জব্দ কৰিবলৈ সক্ষম হৈছে আৰু লাচিত কুমাৰ দাসৰ আত্মীয়ৰ ফ্লেটত ইতিমধ্যে উদ্ধাৰ হৈছে 1,17,30,000 টকা ইয়াৰ পূৰ্বেও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন আৰু সোণ জব্দ কৰিছিল ইতিমধ্যে লাচিত কুমাৰ দাসক লগত লৈ অভিযান চলোৱা হৈছিল তেখেতৰ কাৰ্যালয়ত লাচিত কুমাৰ দাসৰ কৰ্মৰত যিটো কাৰ্যালয় সেই কাৰ্যালয়টোত অভিযান চলাইছিল সমান্তৰালকৈ লাচিত কুমাৰ দাসৰ বাসগৃহত ইয়াৰ পূৰ্বেও অভিযান চলাইছিল আৰক্ষীয়ে তেখেতক লগত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই তেখেত লাচিত কুমাৰ দাসক লগত লৈ অভিযান চলাইছিল সেই অভিযানত বৃহৎ পৰিমাণৰ টকা জব্দ কৰিছিল সোণ জব্দ কৰিছিল আৰু তাৰ পিছতেই পুনৰবাৰ লাচিত কুমাৰ দাসৰ বাসগৃহত এসিএস বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত চলোৱা হৈছিল অভিযান আৰু সেই অভিযানতেই ইতিমধ্যে পুনৰবাৰ 1,17,30,000 টকা জব্দ কৰিবলৈ সক্ষম হৈছে লাচিত কুমাৰ দাসৰ আত্মীয়ৰ ঘৰত জব্দ কৰিবলৈ সক্ষম হৈছে সেই টকাখিনি আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলাই আমি আপোনাৰ ফেমো দেখি আছোঁ ধুনীয়া এইখিনি কথা তেওঁ কোৱা নাই আমাৰ বাকী অন্য যিখিনি আমি অনুসন্ধানতে ওলাইছে এইখিনি কথা কালি আমি এইটো গম পোৱা নাছিলোঁ যে এইটো ফ্লেটটো তেওঁৰে হয় কালি যেতিয়া চিজ কৰা হৈছিলে কালি যিটো আপোনালোকে দেখিছে কাষৰে এইটো ফ্লেটে হয় 8 লাখ প্লাছ যিখিনি পোৱা হৈছে সেইটো তেওঁৰ থকা ঘৰটোত পোৱা হৈছিলে এতিয়া পিছত যেতিয়া গম পোৱা হ'ল যে কাষৰ ঘৰটো এইটো ফ্লেটটো তেওঁৰে হয় আৰু তেওঁ খালি ইয়াতে থাকে গতিকে সেইমতে আজি আহি ইয়াতে অনুসন্ধান কৰোঁতে চাৰ্চ কৰোঁতে তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি হোজাইত 4 কঠা 11 লেচা মাটি গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা 1.67 লেচা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি
ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ। এতিয়া দ্বিতীয় যিটো ফ্লেট আমাৰ চাৰ্চ কৰিব। আগতে আমি কাষতে কিন্তু আমাৰ নেগাৰ হিচাপে কেতিয়াবা আমি মাতবোল কৰোঁ, কিন্তু তেখেতে কেতিয়াও কাকো ৰেচপঞ্চ নকৰে আৰু সদায় আঙুলি দুটা দেখুৱাই দেখুৱাই কাকো খাতিৰ নকৰোঁ তেনেকুৱা ধৰণৰ কথাই তাৰ লগত মিলা প্ৰীতি আৰু আমাৰ লগত নহয়, আমিতো ভাল ব্যৱহাৰ কৰোঁ, গতিকে তেওঁৰ কেৰেক্টাৰটোৱে তেনেকুৱা। মানুহজন বিৰাট অহংকাৰী, বিৰাট দাম্ভিক মানুহ, কাকো খাতিৰ নকৰে। আজি যিটো অভিযান চলাইছিলে তাৰ ঘৰত তেওঁ কুলালিয়া কি নাম তেখেতৰ? জলপতি বৰা বুলি মাতো আৰু আমি বৰ ভাল বৰাৰ লগত কেনেকুৱা সম্পৰ্ক বাইদেউ আপোনালোকৰ? আমাৰ বৰা ভাল মানুহ, ভাল ল'ৰা। বৰাৰ বিষয়ে চাকৰি কৰিছিল? তেওঁ হেল্থত চাকৰি কৰে, নম্ৰ অমায়িক ল'ৰা, ভাল লাগে। দখল বুলি নাজানো, কিন্তু তেখেতে আমি কিনা বুলি শুনিছোঁ মাটিটো কোনে কিনিছে বুলি ক'লে? মাটিটো কেতিয়া মানে কিনিছিলে মাটিখিনি? আজি 2 মাহমান আগতে আমি ৱালৰ ওপৰত তেখেতে থিয় হৈ জেচিবিৰে মাটিবিলাক কাটি আছিলে। তাৰপিছত